সেইটোৰ পৰা কি হ'লনো কথাটো? সেইটোতো কোনো এনেকুৱা সেইটোক লৈ সেইটোৰ কিবা ক'বলগীয়া কথা বুলি ভবাই নাই। কোনোবাই ক'ৰবাত তেওঁ পাকিস্তানৰ যোৱা কথাটো যিটো লগত তুলনা কৰিছে সেইটো তুলনা নহয়। কাৰণ মাননীয় মুখ্যমন্ত্ৰীৰ বিষয়ে তেওঁ যিটো মন্তব্য দিছে, তেওঁ ভিজা লৈ উইথ পাৰ্মিশ্যন আৰু যিখন মিত্ৰ ৰাষ্ট্ৰৰ লগত ওচৰলৈ গৈছে। মিত্ৰ ৰাষ্ট্ৰলৈ মানুহ গৈ থাকে, ইংলেণ্ড মানুহ গৈ থাকে, বিভিন্ন জেগালৈ গৈ থাকে, শত্ৰু ৰাষ্ট্ৰলৈহে মানুহ নাযায়। সেইকাৰণে মিত্ৰ ৰাষ্ট্ৰলৈ গ'লে কোনো তাত আপত্তি নকৰে নহয়। ৰৌতা মণ্ডলত কাৰ্যকৰ্তাসকলৰ যথেষ্ট উৎসাহ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগমন, ওদালগুৰিত আমি সকলো কাৰ্যকৰ্তাক লৈ এখন সন্মিলন আয়োজন কৰিলোঁ আৰু সেই দিনটোৰ পৰা আমি দেখা পাইছোঁ যে কাৰ্যকৰ্তাসকলৰ মাজত অপাৰ উৎসাহ এইবাৰ নিৰ্বাচনক লৈ। সেইবাবে আমি প্ৰত্যেকটো মণ্ডলত এখনকৈ কৰ্মী সভা বা আমাৰ কাৰ্যকৰ্তা সন্মিলন আয়োজন কৰিছোঁ, য'ত কাৰ্যকৰ্তাসকলক আগন্তুক নিৰ্বাচনত আমি কেনেকৈ আগবাঢ়িলে ৰাইজৰ মাজলৈ আমি যাব পাৰোঁ, ৰাইজৰ বিষয়খিনিও আমি কেনেকৈ জানিব পাৰোঁ আৰু ৰাইজৰ আশীৰ্বাদ আমি কেনেকৈ ল'ব পাৰোঁ সেই সম্পৰ্কে আলোচনা হৈছে। আৰু আমাৰ এইটো বিশ্বাস জন্মিছে বৰ্তমান পৰিস্থিতি দেখা পায় যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যোৱাবাৰতকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব, যোৱাবাৰতকৈ আসনৰ সংখ্যা আমাৰ বৃদ্ধি হ'ব, তেনেকুৱা এটা পৰিৱেশ আমি প্ৰত্যক্ষ কৰিছোঁ।